এয়া হ'ল নগাঁও জিলাৰ কলিয়াবৰৰ শিলঘাট কামাখ্যা গাঁৱৰ দৃশ্য। যোৱাকালি ৰাতি প্ৰায় 2টামান বজাত মানুহ এঘৰৰ পিছফালে বনৰীয়া হাতী এটা মাটি কোৱাৰ ভিতৰত আবদ্ধ হৈ থাকে আৰু বন বিভাগৰ লোক আৰু গাঁওবাসীৰ সহযোগত বনৰীয়া হাতীটো উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আৰু আমাৰ কলিয়াবৰৰ অঞ্চলত বৰ্তমান হাতী মানুহৰ সংঘাত দিনক দিন বৃদ্ধি পাবলৈ ধৰিছে। যেনেকৈ আগত আমি সামাজিক মাধ্যমত চাইছিলোঁ, অসমৰ বিভিন্ন অঞ্চলত হাতী মানুহৰ সংঘাত হৈ আছিলে, কিন্তু এই কিছুমান দিন কিছু বছৰ ধৰি আমাৰ কলিয়াবৰৰ বিভিন্ন অঞ্চলত হাতী মানুহৰ সংঘাত বাঢ়ি আছে। এই বছৰত 2026 চনত নহ'লেও এই এটা বছৰৰ ভিতৰত নহ'লেও 10ৰ পৰা 15জন মানুহ বনৰীয়া হাতীয়ে মাৰিছে আৰু হাতী মানুহৰ সংঘাত আমাৰ কলিয়াবৰত খুবেই বাঢ়িছে। আৰু ক'বলৈ গ'লে বনৰীয়া জীৱ জন্তুৰ উপদ্ৰৱ আগৰ পৰা বহুত বাঢ়িছে। যেনেকৈ বান্দৰৰ উপদ্ৰৱ, তাৰ লগত বনৰীয়া হাতী, গড়, ঢেকীয়াপতীয়া বাঘ, তাৰপিছত বনৰীয়া মহ, এই যোনবিলাক বনৰীয়া জীৱ জন্তুৰ উপদ্ৰৱ আগত ইমান নাছিলে। বৰ্তমান বনৰীয়া জীৱ জন্তুৰ উপদ্ৰৱ বাঢ়িছে এটা কাৰণতেই, কাৰণ পাহাৰত আগত যিমান পৰ্যায় পৰিমাণৰ খোৱা বোৱা সিহঁতৰ আছিলে বৰ্তমান নাই। বৰ্তমান পাহাৰ দূৰৰ পৰা চাবলৈ ভালেই, যেতিয়া ওচৰত যাওঁ পাহাৰত ডাঙৰ গছ গছনি নায়েই, সৰু সৰু জংঘলহে। আৰু যোনবিলাক পাহাৰত গছ আছে চেগুন গছ কোনো জীৱ জন্তুৱে নাখায়, বৰঞ্চ চেগুন গছৰ বতাহ লাগিলে মানুহৰ কেঞ্চাৰ বেমাৰহে হয়। কিন্তু হাতীক বচাব হ'লে, প্ৰকৃতিক বচাব হ'লে গছ গছনি লগাবই লাগিব। আৰু যোনবিলাক জীৱ জন্তুৱে খাই ভাল পায়, যেনেকৈ হাতীৰ কাৰণে ঔটেঙা গছ, কঁঠাল গছ, লগতে চাম কঁঠাল, লগতে এইফালে বট গছ, জৰি বট, টেঙা বৰ, জেলি বৰ, নেপিয়াৰ ঘাঁহ, বাঁহ গছ, এইবিলাক লগালে হাতীয়ে খাই ভাল পায়। আৰু হাতীয়ে যেতিয়া খাদ্য পৰ্যায় পৰিমাণৰ পাহাৰত পাব, তেতিয়া বনাঞ্চলতে থাকিব, জনাঞ্চলত নাহে। আৰু নৈপৰীয়া যিবিলাক অঞ্চল আছে, চৰ চাপৰি আছে বা টাপু আছে, সেইবিলাকত বিশেষকৈ বেছিকৈ হাতীৰ খাদ্যৰ কাৰণে গছ গছনি লগাব লাগে। তেতিয়া হাতীয়ে খোৱা বোৱা তাতেই খাব, তেতিয়া আৰু জনাঞ্চললৈ নাহে। তো চৰকাৰত এইটোৱে অনুৰোধ যে গছ গছনি পাহাৰতে হওক বা নদীৰ চৰ চাপৰিতে হওক বা টাপুত লগাব লাগে, তেতিয়া হাতী মানুহৰ সংঘাত অলপ হ'লেও ৰোধ হ'ব। কেইদিনমান ধৰি সামাজিক মাধ্যমত পায়ে আছোঁ, বনৰীয়া হাতী হওক বা ঘৰচীয়া হাতী হওক কেইদিন ধৰি বহুত মৰি আছে। বেয়া লাগে, দুখ লাগে, কাৰণ সিহঁতো মুখেৰে ক'ব নোৱাৰে কিন্তু চব বুজে। কিন্তু বেয়া দুখ এইটোৱেই লাগে যে বনৰীয়া হাতী যেনেকৈ মৰি আছে, যেনেকৈ হাতী মানুহৰ সংঘাত হৈ আছে, মানুহো মৰি আছে, হাতীও মৰি আছে, বেয়াকৈ হাতী বেছিকৈ মৰি আছে। তো এটা সময়ত বনৰীয়া হাতী নাইকিয়াই হৈ যাব। তো এই হাতী মানুহৰ সংঘাত ৰোধ কৰিব হ'লে আমি প্ৰকৃতিক বচাব লাগিব, আমি হাবি জংঘল পাহাৰ বচাব লাগিব। আৰু যিহেতু ময়ো কলিয়াবৰৰ ল'ৰা, কলিয়াবৰতে থাকোঁ, আৰু কলিয়াবৰৰ যোনটো ঘটনা আজি যোনটো আপোনালোকক দেখুৱাই আছোঁ, আমাৰ আৰু বিশেষকৈ কলিয়াবৰৰ শিলঘাট কামাখ্যা গাঁওবাসী আৰু লগতে শিলঘাটৰ আৰু সোণাৰী গাঁৱৰ বন বিভাগৰ কৰ্তৃপক্ষক ধন্যবাদ জনালোঁ যে অতি কম সময়ৰ ভিতৰত বিপদৰ পৰা হাতীটোক সোনকালে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। তো ভাল লাগিল চাই। আৰু শুনামতে হাতী 2টা আছিলে একেলগত, আৰু আহি যোন ঘৰত সোমাইছিলে ঘৰ ভাঙি কিবা খাদ্য খালে, খোৱাৰ পিছত এটা উভতি গ'লগৈ আৰু আনটো এই ঘৰৰ পিছফালে আহিয়েই মাটি কোৱাত পৰিলে। তো বৰ বেয়া লাগিল, কাৰণ এনেকুৱা নেক্সট টাইম যাতে আৰু নহয় আমাৰ কলিয়াবৰ অঞ্চলত। বৰ দুখ লগা ঘটনা যে কোনো বিপদ নহ'ল, যে হাতীটো মুকলিভাৱে ওলাই গ'লগৈ। কাৰণ অসমত যোনবিলাক ঘটনা ঘটি আছে, খুব বেয়া ঘটনা ঘটিছে, হাতী যেনেকৈ মৰি আছে বেয়া লাগে। আৰু যোন ঘৰ ভাঙিছে সেই মানুহজনো বৰ দুখীয়া ঘৰৰ মানুহ, এবাৰ নহয় 3-4বাৰকৈ ঘৰ ভাঙিছে এই মানুহজনৰ, চায়ো বেয়া লাগে। কি কৰিব এতিয়া, এই মানুহজনো দুখীয়া আৰু সেইফালে হাতীও ভোকত থাকে, খাব নোৱাৰে। এই ভোক পিয়াহতেতো আহে ন, এতিয়া জনাঞ্চলৰ এই ভোক পিয়াহত সিহঁতে খাদ্যৰ অভাৱতহে আহে। বেয়া লাগে। এই হাতী মানুহৰ সংঘাত সোনকালে ৰোধ কৰিব লাগে চৰকাৰক।